আচলতে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হোৱাৰ লগে লগে দেখা পোৱা গৈছে যে সামগ্ৰিক বজাৰখনৰ ওপৰত প্ৰভাৱ পৰিছে যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী বা বিভিন্ন সামগ্ৰীসমূহ পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ লগে লগে সেই সামগ্ৰীসমূহৰ দাম বৃদ্ধি পাইছে। ইতিমধ্যে মধ্যপ্ৰাচ্যৰ যি যুদ্ধ সেই যুদ্ধৰ দোহাই দিছে চৰকাৰে, কিন্তু দেখিবলৈ পোৱা গৈছে তাৰ সমানে সমানে মূল্য বৃদ্ধিৰ ওপৰত কিন্তু ইতিমধ্যে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। যোৱাকালিও দেখা পোৱা গৈছে যে সদৌ অসম ছাত্ৰ সন্থাই ৰাজপথলৈ ওলাই আহিছে মূল্য বৃদ্ধিক লৈ। আৰু আটাইতকৈ ডাঙৰ কথা ৰাজদীপ, যিটো আটাইতকৈ মূল বস্তু যি ইন্ধন যি পেট্ৰল ডিজেল, সেই পেট্ৰল ডিজেল কিন্তু 10টা দিনত 3বাৰকৈ বঢ়া দেখা পোৱা গৈছে। আৰু কালিও নিশাৰ ভিতৰতো দেখা পোৱা গৈছে যে পেট্ৰলৰ প্ৰায় 87 পইচা বাঢ়িছে আৰু ঠিক তেনেধৰণে ডিজেলৰ 91 পইচা বাঢ়িছে। মই এই মুহূৰ্তত মালোৱালি এটা তেল ডিপুত উপস্থিত আছোঁ। ইয়াত দেখা পোৱা গৈছে পূৰ্বতে যেনেধৰণে ঘনভাৱে তেল ভৰাবলৈ আহে, কিন্তু এতিয়া দেখা পোৱা গৈছে লাহে লাহে ডিপুসমূহত যেন এই যিটো তেলৰ দামে যথেষ্ট ৰাইজক প্ৰভাৱ পেলাইছে আৰু তাৰ বাবে যথেষ্ট তেওঁলোকে তেল ভৰাবলৈ যথেষ্ট চিন্তা কৰিবলগীয়া হৈছে। আৰু আজিৰ দিনত যদি আপুনি চাবলৈ যায় তেনেহ'লে যোৰহাটৰ এইটো ডিপুত আপোনাৰ এইটো ডিপুত দেখা পাব যে পেট্ৰলৰ দাম 103 টকা 71 পইচা। পেট্ৰলৰ দাম হৈছে 103 টকা 71 পইচা আৰু ডিজেলৰ দাম হৈছে আজিৰ দিনটোত 95 টকা 2 পইচা। অৰ্থাৎ শতক গৰকিলে পেট্ৰলে আৰু ইতিমধ্যে শতক গৰকিবলৈ আগবাঢ়িছে ডিজেলে। 103 টকা 71 পইচা পেট্ৰলৰ দাম 1 লিটাৰ আৰু 95 টকা 2 পইচা ডিজেলৰ দাম 1 লিটাৰ। এক কথাত ক'বলৈ গ'লে শতক অতিক্ৰম কৰিছে পেট্ৰলে আৰু শতক অতিক্ৰম কৰিবলৈ গৈ আছে ডিজেলে। আৰু যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। আমি দুই এজন আছে ইয়াত তেল ভৰাবলৈ আহিছে, তেওঁলোকে যথেষ্ট অকণমান অসুবিধা হৈছে তেলৰ দামত। এই দেখা পোৱা গৈছে যে তেখেতে কিছু যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে, কাৰণ তেল ভৰাবলৈ ইয়াত আছে বিভিন্নজন। আমি কথা পাতিবলৈ চেষ্টা কৰিম। নিশাৰ ভিতৰতে পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, 10টা দিনত 3বাৰকৈ দাম বাঢ়িলে। আজিৰ দিনটোত কেনেধৰণৰ ৰাইজৰ প্ৰভাৱ দেখা পোৱা গৈছেনে? কিছু তেল কমকৈ ভৰাবলৈ অহা পৰিলক্ষিত হৈছেনে? সেইটো হয় বাৰু, দামৰ বৃদ্ধি হোৱাৰ পৰা যথেষ্ট সুবিধা হৈছে। কালি এই সপ্তাহৰ ভিতৰতে 3বাৰকৈ ৰেট চেঞ্জ হোৱা আমি দেখিবলৈ পাইছোঁ। আমিতো ভালেই পাইছোঁ, আমাৰ প্ৰফিট হৈছে। আৰু জনসাধাৰণৰ অকণমান অসুবিধা হৈছে। কালি ৰাতিৰ ভিতৰত ডিজেলৰ প্ৰায় 90 পইচা আৰু পেট্ৰলৰ প্ৰায় 87 পইচাকৈ বৃদ্ধি পোৱা আমি দেখিবলৈ পাইছোঁ। কথা হ'ল কি, তোমাৰ ডিপুত আগতে যেনেধৰণে তেল ভৰাবলৈ মানুহ আহে, আগৰ যিটো ভিৰ থাকে সেই ভিৰটো লাহে লাহে কমি আহিছে। ভিৰটোতো অলপ কমিছে বাৰু। ইমান সময়ত আমাৰ ইয়াতে পূৰা ফুল হৈ থকা দেখিবলৈ পোৱা যায়, এতিয়া অলপ কমাই আমি দেখিবলৈ পাইছোঁ আৰু